হেল্ল' এভৰিৱান, মই বিকাশ বগা নতুন এটা ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে ডে 3। চ' আজি হৈছে গোঁসাই বিহু নে কি, কিন্তু গোঁসাই বিহু বুলিয়ে জানো। চ' আজিৰ ব্লগিং ভিডিঅ'টো ঘৰত আৰম্ভ কৰিছোঁ। চ' শেষত ক'ত এণ্ড হয় নহয় নাজানো। চ' বলকচোন নকৰা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিহু চাই আহিলোঁ। চ' যোৱাযোৰ ব্লগিং ভিডিঅ' আপোনালোকে পালে। 4টা নে 3:30 শুই ল'লোঁ, 7টা বজাত উঠি ল'লোঁ, এডিট কমপ্লিট কৰি শুই ল'লোঁ। উঠি কেনে আকৌ আজি ব্লগিং ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি এতিয়া বৰ্তমান আছোঁ ঘৰত। চবৰ কামত ব্যস্ত হৈ আছে, ৰন্ধা বঢ়া। যিহেতু আজি হাত থাকি খাব লাগে, যিহেতু আজি হাত থাকি খাব লাগে। আৰু ইফালে আজি দাদাহঁত আহিব। চ' সেইকাৰণে মোক মানে পাৰ বিচাৰি যাব দিছে মা আৰু আইতাই। চ' এতিয়া পাৰ বিচাৰি যাওঁ সিপাৰত, মানে সৰুহঁতৰ ঘৰত। চ' সিহঁতৰ ঘৰত পাৰ আছে, ওচৰে আছে আৰু গাঁৱৰ ভিতৰত। চ' বিচাৰিব লাগিব। আৰু গাইজ বৰ্তমান এয়া মই যিহেতু আজি হাত থাকি খাব লাগে, সেইকাৰণে হাত থাকি বিচাৰিবৰ কাৰণে ৰাখি দিলোঁ। প্ৰায় 1 ঘণ্টাটো 40 মিনিট হাত থাকি বিচাৰাৰ পিছত এইখিনি পাইছোঁ। চ' ইয়াতে গোটেইখিনি ফ্লেভাৰ, চ' গোটেইখিনি জড়িত হৈ আছে। চ' চৰতৰ পাতে হওক, কঁঠালে হওক, আমে হওক, ঢেকীয়া হওক, গোটেইখিনি হাত থাকি লাগা যোগাৰ। চ' ইয়াতে ৰেডি হৈ আছে। চ' এইখিনি যাই কিনে মাক দিম, মায়ে মজাকৈ বনাব। আৰু বনোৱা হোৱাৰ পিছত দাদাহঁতৰ লগত ভাতটো খাম। খাই বাকী পৰিৱেশটো আপোনালোকক দেখুৱাম। তেতিয়া হাত থাকিটো খাব লাগে, বেমাৰ আজাৰৰ কাৰণে ভাল। চ' আইতাহঁতে ৰিকুৱেষ্ট কৰিছিল আগতে যে হাত থাকি খাব লাগে, হাত থাকি খাবি। চ' বহুত কিবা কিবি বেমাৰৰ পৰা হাত সাৰিব পাৰি, সেইকাৰণে হাত থাকিটো বিচাৰি ল'লোঁ। আপোনালোকে বিচাৰিলে নাই কমেণ্ট কৰি জনাব। এতিয়া মা মানে দেউতাই পনীৰ আনি কেনে ৰেডি। চ' পনীৰটো বনাই কেনে আপোনালোকক দেখুৱাই আছোঁ। চ' চাই থাকিব, চাই থাকিব। ইফালে হাত থাকিত মই এটা দিছোঁ কঁঠাল, সৰু চাই কঁঠাল আৰু ইফালে আছে সৰু দিনত পঢ়া, মানে ফুলি চুলি মোচা এইটো। ইফালে আছে কাজি নেমু, ইফালে আছে মেচেণ্ডাৰী, ইফালে আছে ঢেকীয়া, চৌতৰ পাত, মানিমুনি, মেচেণ্ডাৰী গোটেইখিনি আছে। চ' এইখিনি মজাকৈ বনাব সন্ধিয়াৰ সময়ত। চ' ইফালে পিঠাগুড়ি খুন্দি আনিছিল মায়ে। চ' এইখিনিও পিঠা চিঠা বনাব। ইফালে এইখিনি থৈ দিলোঁ। সৰুহঁতৰ ঘৰ ব্লগিং ভিডিঅ'টো ঘৰতে বনাইছোঁ। বনাই কেনে আহিলোঁ সৰুহঁতৰ ঘৰত। কিছু আইতাই বিচাৰিব দিছে, মাহঁতে বিচাৰিব দিছে। এতিয়া বৰ্তমান পাৰটো পোৱা নাই, সৰুহঁতত আছিল কিন্তু চানা মানে বহুত সৰু হৈ আছে, এইকেইটা খাব নোৱাৰা। আৰু ইফালে সৰু মজাকে মায়ে দিছে শিৱ পাৰ্বতী, ইফালে জুবিন দা আছে। জুবিন দাক ভগৱানৰ এটা অংশীদাৰ বুলি। চ' ইয়াতে থৈছে ইফালে জিৰ ওপৰৰ এডাল নাই বাৰু, এইটো বেলেগ কথা। ইফালে আৰ্ট কৰে শিৱলিংগ। চ' এইখিনি দেখুৱাইছোঁ আপোনালোকক। চ' এতিয়া পাৰটো সিহঁতৰ সৰু হৈ আছে, সেইকাৰণে এতিয়া পাৰ বিচাৰি বেলেগ জেগাত যাব লাগিব। পাৰ বিচাৰি আহিলোঁ, মানে পাৰটো নাপালোঁ। সৰুহঁতৰ ঘৰটো নাই, ওচৰে পাজৰেও নাই। চ' বিচাৰাৰ সময়ত ব্লগিংটো বনোৱা নাই। ইফালে চ' পাৰ সলনি এতিয়া হ'ব পনীৰ। চ' দেউতাই আনিব গৈছে আৰু ইফালে মায়ে পাকঘৰত কিবা কিবি যোগাৰ কৰি আছে। চ' পনীৰখিনি আনি লৈ হোৱাৰ পিছত পনীৰখিনি আজি ময়ে বনাম। ধৰক কথাটো হ'ল, যিহেতু দাদাহঁত মানে বাহিৰত অলপ মোবাইল চোবাইল চাই আছে, যিহেতু ঘৰ মানে ঘৰ ইয়াতে। চ' সেইকাৰণে ঘৰৰ ফালে গৈছে। আৰু এইফালে মজাকৈ মায়ে পাকঘৰত যোগাৰখিনি কৰি আছে। আৰু এই ভিডিঅ'টোৰ মাজত ক'ব খোজোঁ, যিহেতু জুবিন দা এইবাৰ আমাৰ বহাগ বিহুত নাই, এইবাৰ প্ৰথম জুবিনবিহীন বহাগ বিহু। চ' ৰঙালী বিহু। চ' বহুত মিছ কৰিছোঁ দাদাক সঁচাকৈ গাইছ। চ' জুবিন ক্ষেত্ৰত যায় ছিংগাৰবিলাকে কিহৰ কাৰণে, চ' এটা হ'লেও গান গোৱা নাই, কিহৰ কাৰণে এটা হ'লেও ছিংগাৰ যোৱা নাই জুবিন ক্ষেত্ৰত বা জুবিনদাৰ সমাধি ক্ষেত্ৰত যায় সিহঁতে এটলিষ্ট ৰঙালী বিহুৰ দিনত এটলিষ্ট এটা গান গাব লাগিছিল। চ' মোৰ অপিনিয়ন কৈছোঁ। আৰু যিহেতু যোৱাটো ব্লগিংটো আপোনালোকে দেখা পাইছিল যে সৰু চলিকেইটা, যিহেতু আমাৰ ভাইটি দুটাইও কৈছিল যে এইবাৰ উৰুঙা, কাৰণটো হ'ল জুবিন দা নাই। চ' কিন্তু মানে যেতিয়া মানে অনুষ্ঠানটো আৰম্ভ কৰিব কৰাৰ আগত জুবিন দাক সোঁৱৰণি বাৰে বৰণীয়া গোষ্ঠী গৰুসুতিৰ পৰা আহিছিলে এটা টীম। চ' সিহঁতে মানে জুবিন দাক আগতে শ্ৰদ্ধাঞ্জলি জনাই লৈছে। চ' সেইটো আমাৰ দায়িত্ব, সেইটো আমাৰ কৰ্তব্য। আৰু মোৰ ব্লগিং ভিডিঅ'ৰ মাজতে এটাই কথা ক'ব বিচাৰোঁ, চ' যাতে সোনকালে জুবিন দাক ন্যায় পায়, সেইটো আমি বিচাৰোঁ। সময় হেৰাই যায়, কিন্তু মনৰ অন্তৰত আছে এতিয়াও কিহৰ কাৰণে জাষ্টিছ পোৱা নাই। সদায় মোবাইলটো ৰিলচ চোৱাৰ লগে লগে আমাৰ তাত বহুত মানে খুন্দা এটা মাৰে, কিন্তু আমি বৰ্তমান মনতে ভাবি আছোঁ এতিয়া জাষ্টিছ পাই। ত' মনত ভাবিলে নহ'ব। আৰু ছিংগাৰ হিচাপে তাত যাই কেনে চ' তেওঁলোকে গান গাই হওক বা এখন গামোচাই হওক সেনেকৈ দিব পাৰিলে হয়। মোৰ অপিনিয়নটো কৈছোঁ, যিহেতু আমাৰ সৰু চলিকেইটাই গম পাইছে যে এইবাৰ জুবিন দা নাই, কেনেকুৱা বতৰ। আৰু এইবাৰ বিহুটো সেনেকৈ গ'ল। আৰু ক'ব লাগে কি ক'ম গাইছোঁ, জুবিন দাই নাই তেনেকুৱা। আৰু আইডেণ্টি কাৰ্ড, যিখন মানে এই 4 মাহ আগত ডিগ্ৰী কমপ্লিট হৈছিল মংগলদৈ কমাৰ্চ কলেজৰ পৰা। জুবিন দাবিহীন প্ৰথমটো ৰঙালী বিহু গ'ল। এনেকৈ গোটেই মাহটো চলি যাব, অতুত বিহু পাতিছে। চ' মোৰ ফালৰ পৰা ৰিকুৱেষ্ট, চ' সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব অনুষ্ঠানটো আৰম্ভ কৰাৰ আগত, আৰু সোনকালে জাষ্টিছটো পাওক। চ' তাকে কামনা কৰিছোঁ। ইফালে গাইছ জুবিনদাৰ কথা কৈ আহিলোঁ পাকঘৰত। ইফালে মায়ে মজাকৈ পনীৰটো কুটি আছে। চ' পনীৰটো সৰুকৈ কুটি লৈ হোৱাৰ পিছতে মই পনীৰটো বনাই দিম মজাকৈ। আৰু পনীৰটো কুটি ল'লোঁ, আলুটো বইল কৰি ল'লোঁ, লৈ কেনে এতিয়া মই কেৰাহীটো বহাই দিম। দি কেনে পনীৰটো বনাই উঠি খাই লৈ হোৱাৰ পিছত চ' আপোনালোকক লগ পাম। কাৰণটো হ'ল মোবাইলত চাৰ্জ নাই গাইছ। চ' সেইখিনি ফুটেজ লৈ আহিব নোৱাৰিম। চ' চৰি। চ' দাদাহঁতক দেখুৱাব নোৱাৰিম। চ' চৰি।
চ' নেক্সটটো শ্বৰ্টত লগ পাই আছোঁ। পনীৰখিনি মজাকৈ বনাই লওঁ। পনীৰখিনি বনাই সিহঁতক বিদায় দি হোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। এতিয়াৰ পৰা বৰ্তমান এতিয়া আহি পালোঁ, আকৌ ব্লগিং ভিডিঅ'ৰ মাজত সোমাই ল'লোঁ। ইফালে হুঁচৰি খেদা মানুহ আহিছে আমাৰ ঘৰত। চ' সৰু সৰু চলি আহিছে। চ' যিহেতু যোৱাকালি ভৰ্ণভাতকো দেখুৱাইছিলোঁ, সিহঁত মানে ভাটিবেলা সময়তে খেলি পেলাই যিটো সৰু সৰু চলি আছিল, আৰু এইফালে ডাঙৰ অলপ 9-10ত পঢ়া চলি হুঁচৰি খেদি আছে। চ' হুঁচৰি, বিহু, ঢোল বজোৱা, তাল বজোৱা যিখিনি য'ত ইণ্টাৰেষ্ট, চ' সেইখিনি কৰিব লাগে সৰুতে। চ' ওচৰত যদি ক'ৰবাত কৰ্মশালা বা ক'ৰবাত তেনেকুৱা সুবিধা আছে, চ' সৰু থাকোঁতে চ' দিয়ক। চ' যিটোত ইণ্টাৰেষ্ট আছে, সেইটোত কাম স্কিল আছে যোনটোত, সেইটো কামত এডমিশ্যন দিয়ক বা অলপ শিকক। নহ'লে ডাঙৰ হোৱাৰ পিছত চ' আমাৰ নিচিনা হৈ যাব, লাজ লাগব শিকবা নোৱাৰিম বুলি আহি থাকিব। চ' এতিয়া সৰুৰ পৰাই যদি ঢোল বজাই ভাল পায় আপোনাৰ ল'ৰাটো, চ' ঢোলৰ প্ৰশিক্ষণ দিয়ক। চ' ডাঙৰ হ'লে ভাল এটা ঢুলীয়া হ'ব পাৰে। আপোনালোকৰ যদি ল'ৰাটো বা ছোৱালীটোৱে যিটো কামত স্কিল আছে, চ' সেইটোত এডমিশ্যন দিয়ক। এইফালে হুঁচৰি খেদা আহিছে, এতিয়া হুঁচৰি খেদাৰ মাজত চাম। চ' চাই থাকিব ভিডিঅ'টো। কি বকছো মই নাজানো গাইছ। মৌকুৰি নেকি? হুঁচৰি খেদা পাৰ্টিটো গ'ল। চ' আমাৰ ঘৰৰ ওচৰৰে আগৰ চোবাটোত। চ' আজি ভিডিঅ'টো ইমান আছে, নেক্সট ভিডিঅ' লগ পাম তেতিয়াহ'লে বাই। চ' আমিও ক্লাছ 9-10লৈকে হুঁচৰি খেদিছিলোঁ ঘৰে ঘৰে। যোনটো চলি যিটো ইণ্টাৰেষ্ট, যিটো স্কিল আছে, চ' আপোনালোকে দেৰি নকৰি যদি ঘৰত সৰু অৱস্থাত আছে বা যদি আপোনালোকক কৈ আছে যে এইটো শিকবা মন, সেইটো শিকবা মন, চ' এতিয়া এডমিশ্যন দিয়ক। কাৰণটো আমি পাইছোঁ গাইছ। চ' সেইকাৰণে মোৰ ফালৰ পৰা কৈছোঁ। চ' নেক্সট ভিডিঅ'ত লগ পাম তেতিয়াহ'লে বাই। চ' আজি ভিডিঅ'টো ইমানে আছিল, এটা চিম্পুল ব্লগ আছিল। আৰু গাইছ ৰ'ব, ব্লগিং ভিডিঅ'ত সিহঁতক দেখাব খুজিছিলোঁ, কিন্তু সিহঁতে ব্লগিং ভিডিঅ'ত উঠবা ইচ্ছা নকৰিলে, ভিডিঅ'ত উঠবা ইচ্ছা নকৰিলে গাইছ। চ' ভিডিঅ' কৰি আছা নেকি বুলি কৈছে, তেনেকৈ সিহঁতক দেখাব নহ'ল। চ' সিহঁতক পৰিৱেশটো দেখুৱালোঁ কেনেকৈ হুঁচৰি খেদিলা। চ' আজিলৈ বাই। চ' নেক্সট ব্লগিং ভিডিঅ'ত লগ পাম, বাই।